নমস্কাৰ বন্ধু বান্ধৱীসকল জ্যোতিষ বিজ্ঞান ইয়াৰ অৰ্থ কি জানিবলৈ মন নাযায়নে অৱশ্যে বহুতৰ মতবাদ বেলেগ বেলেগ ইয়াৰ অৰ্থ হৈছে গ্ৰহসমূহৰ স্থিতি তথা অৱস্থান আৰু গতিৰ ওপৰত নিৰ্ভৰ কৰি ভৱিষ্যত বাণী কৰে ৰাশি গ্ৰহ আৰু নক্ষত্ৰৰ ওপৰত ভিত্তি কৰিয়ে কোনো ব্যক্তিৰ ভৱিষ্যত স্বভাৱ গুণ জীৱনত কি ঘটিছে কি ঘটাৰ সম্ভাৱনা আছে তাক বাৰুকৈ বিশ্লেষণ কৰে ভাৰতীয় জ্যোতিষ শাস্ত্ৰৰ ইতিহাস বহু হাজাৰ বছৰ পুৰণি জ্যোতিষ শাস্ত্ৰ বেদৰ 6 অংগ বুলিও জনা যায় যাক নেকি বেদাংগ বুলি কোৱা হয় মহৰ্ষি ভৃগুৱে হৈছে জ্যোতিষ শাস্ত্ৰৰ জৰিয়তে ভৱিষ্যতৰ বিষয়ে কথা কোৱা প্ৰথম ব্যক্তি এও বহু হাজাৰ কুণ্ডলী তৈয়াৰ কৰিছে কোনো কিতাপত কোৱা হয় লাখলৈ কুণ্ডলী তেওঁ তৈয়াৰ কৰিছে এওৰ দ্বাৰা লিখা কিতাপ আজিও বহু মহত্বপূৰ্ণ জ্যোতিষ শাস্ত্ৰ অধ্যয়নৰ বাবে তেওঁৰ প্ৰধান পুথি বৃহৎ পৰাশৰ হৰাশাস্ত্ৰ আজিও বিখ্যাত আৰু এজন ভাল জ্যোতিষ শাস্ত্ৰকাৰী অথবা ভাল জ্যোতিষী হ'বলৈ হ'লে এই পুথিখনৰ অধ্যয়ন কৰা উচিত পৃথিৱীৰ চাৰিওফালে সূৰ্য চন্দ্ৰ গ্ৰহৰ গতিৰ যি পথ সেই পথক 12টা ভাগত ভাগ কৰিছে যি নেকি আমি ৰাশি বুলি কওঁ এক ৰাশিৰ মান 30 ডিগ্ৰী প্ৰত্যেক ৰাশিৰ বেলেগ বেলেগ লক্ষণ আৰু বেলেগ বেলেগ গুণ যি ৰাশিৰ অনুসাৰেও কোনো ব্যক্তিৰ গুণ স্বভাৱ সম্পৰ্কে কোৱা হয় ৰাশিৰ লগতে গ্ৰহ আৰু গ্ৰহৰ স্থিতি আৰু 5 তত্ত্ব যদিও 4 তত্ত্বৰ ওপৰতহে ব্যক্তিৰ চৰিত্ৰ আৰু ভাগ্য নিৰ্ণয় কৰা হয় অগ্নি পৃথ্বী বায়ু জল বৈজ্ঞানিক অনুসন্ধানত এতিয়াও জ্যোতিষ শাস্ত্ৰৰ ভৱিষ্যতবাণীৰ সঠিক ফলাফল প্ৰমাণ হোৱা নাই তথাপিও জ্যোতিষক এক কলা আৰু বিজ্ঞান বুলিয়ে কোৱা হয় আজিৰ দিনত জ্যোতিষৰ জনপ্ৰিয়তা বহুত বেছি যদিও আধুনিক বিজ্ঞানৰ যুগ বহু লোকে জ্যোতিষ শাস্ত্ৰৰ ওপৰত নিৰ্ভৰ কৰিয়ে নিজৰ পথসমূহ বাছি লয় আৰু নিজ ভাগ্যক শক্তিশালী কৰিবলৈ জ্যোতিষীৰ পৰামৰ্শ মতেহে চলে বন্ধু বান্ধৱীসকল এনেকুৱা ভিডিঅ' চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভাল লাগিলে এটা কমেণ্ট আৰু লাইক কৰিব আপোনাৰ দিনটো শুভ হওক তাৰেই কামনাৰে ওম নমঃ শিৱায়